নমস্কাৰ হেল্ল' এভৰিৱান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সৰু ডাঙৰ এ টু জেড ইনফৰমেশ্যন এই চেনেলটোৰ যোগেদি আমি প্ৰভাইড কৰি আহিছোঁ এইখিনি জনাই থব বিচাৰিছোঁ বিশেষভাৱে যে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা 2025-26 বৰ্ষৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া যেনে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট বা অন্যান্য প্ৰগ্ৰেমৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে যদি আপুনি নামভৰ্তি কৰিবলৈ ইচ্ছুক সুন্দৰকৈ আপোনালোকে বৰ্তমান নামভৰ্তি কৰিব পাৰিব ইতিমধ্যে নামভৰ্তি লিংক এক্টিভেট হৈ আছে বা অপেন হৈ আছে এতিয়া চাওক গুৰুত্বপূৰ্ণ পইণ্ট কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নিশ্চয় আপোনালোকে জানে যে বিভিন্ন ধৰণৰ প্ৰগ্ৰেমৰ 4th ছেমিষ্টাৰ বা 6th ছেমিষ্টাৰ অন্যান্য প্ৰগ্ৰেমসমূহৰ বেকৰ ফৰ্ম ফিলআপ চলি আছে এই বেকৰ ফৰ্ম ফিলআপ কৰাৰ লগে লগে বহুতো কেন্দ্ৰীয় গুৰুত্বপূৰ্ণ মনত প্ৰশ্ন হৈছে যিসকল কেন্দ্ৰীয়ৰ বেক আছে তেওঁ তেখেতলোকে নিৰ্দিষ্ট সাবজেক্ট ওয়াইজ ফিজ পেমেন্ট কৰিব লাগিব অৰ্থাৎ মাসুল জমা দিব লাগিব তেতিয়াহে আপোনালোকৰ এডমিট কাৰ্ড পাবলিশ কৰা হ'ব গতিকে সেইভাবে আপোনালোকে ফিজ পেমেন্ট কৰিব লাগিব গতিকে ফিজ পেমেন্ট কৰাৰ লগে লগে বহুতো কেন্দ্ৰীয়তে সুধিছে যে এখন যদি বেক আছে ফিজ কিমান হ'ব দুখন থাকিলে ফিজ কিমান হ'ব বেক পেপাৰৰ ফিজ বা চাৰিখন যদি আছে কিমান আমি পেমেন্ট কৰিব লাগিব সেই এটো যে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছো যদি আপোনাৰ এখনত আছে যদি আপুনি চাৰিখন আছে বা সকলোখিনি কেটেগৰী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছো মাষ্টাৰ ডিগ্ৰীত কিমান পেমেন্ট কৰিব লাগিব বেকৰ নামত বা বেচলাৰ ডিগ্ৰীত কিমান পেমেন্ট কৰিব লাগিব অন্যান্য প্ৰগ্ৰামৰ যদি বেক আছে কিমান পেমেন্ট কৰিব লাগিব আমি সবিস্তাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আমি সকলোখিনি ইনফৰমেশ্যন লাগে নিশ্চয় আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি ৰাখিব তাতে দৈনিক সৌৰাংশ আপুনি লাভ কৰি থাকিব পাৰে আপোনাৰ ঘৰতে বহি আৰু চাওক বিতং তথ্য গতিকে আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো যে আপোনাৰ এখনত যদি বেক আছে কিমান ফিজ পেমেন্ট কৰিব লাগিব দুখনত যদি বেক আছে কিমান ফিজ পেমেন্ট কৰিব লাগিব তাৰ আগতে আমি সকলোখিনি প্ৰসেছ আপোনালোকৰ সন্মুখত লাইভ দেখাই আছো গতিকে সেই প্ৰসেছখিনি ফলো কৰি সুন্দৰকৈ আপোনালোকে জানিব পাৰিব গতিকে খুব ইম্পৰ্টেন্ট পইণ্ট যদি আপোনালোকে বেক আছে বেকটো দিবলৈ হ'লে আপুনি নিৰ্দিষ্ট সময়ত ফিজ পেমেন্ট কৰিব লাগিব কাৰণ হেতু নোটতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হৈছে নিশ্চয় দেখিছে এটা পপআপ ওলাই আহিছে ভিডিঅ'টো বনাই থাকোঁতে সন্মুখত ফিজ পেড ফৰ বেক এক্সামিনেশ্যনছ উইল নট বি একচেপ্টেড আফটাৰ স্বিফ্ট ডেট মেনশন ইন দ্য এক্সামিনেশ্যন নটিছ গতিকে এক্সামিনেশ্যন নটিছত যিটো ডেট উল্লেখ কৰা হৈছে সেইটো মেইন ডেট গতিকে ডেটটোৰ পিছত কিন্তু আপোনালোকৰ মানি একচেপ্ট কৰা নহ'ব পে'মেণ্ট ৰিচিপ্টটো একচেপ্ট কৰা নহ'ব মনত ৰাখিব এতিয়া পোনপটীয়াকৈ জনাব বিচাৰিছে আপোনালোকৰ বেক পেপাৰ ফিজ কিমান চাওক বিতং তথ্য গতিকে এইখিনি জনাটো খুব ইম্পৰ্টেণ্ট তেতিয়া আপুনি বেক ফিজৰ বাবে পইচাটো যিহেতু প্ৰয়োজন হ'ব আপোনাক গতিকে জনাব বিচাৰিছোঁ আজিৰ পইণ্ট ইয়াত নিশ্চয় দেখিছে বিভিন্ন ধৰণৰ কেটেগৰীত পে'মেণ্ট কৰা অপশ্যন আছে ইয়াত আৰম্ভ কৰিব বিচাৰিছোঁ ডিগ্ৰী লেভেলৰ পৰা ৰেজ 600 600 টকা বেচলাৰ ডিগ্ৰী অৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট প্ৰগ্ৰেমত যদি এখনত বেক আছে আপুনি 600 ৰুপিজ পে' কৰিব লাগিব তাৰ সমান্তৰালকৈ যদি আপোনাৰ 800 টকা পে'মেণ্ট কৰিব লাগিব 800 বেচলাৰ ডিগ্ৰী অৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট 2 বেক পেপাৰ যদি আপোনাৰ দুখনত বেক আছে তেতিয়া আপোনালোকে 800 টকা পে'মেণ্ট কৰিব লাগিব ঠিক সেইদৰে আপোনালোকৰ যদি তিনিখনত বেক আছে তেতিয়াহ'লে আপোনালোকে 1000 বা 1000 টকা পে'মেণ্ট কৰিব লাগিব আৰু ঠিক সেইদৰে যদি আপোনালোকৰ চাৰিখন বেক আছে তেতিয়াহ'লে আপুনি 1200 টকা বা 1200 পে'মেণ্ট কৰিব লাগিব এইখিনি আছিল বেচলাৰ ডিগ্ৰী প্ৰগ্ৰেম বা আমাৰ চাৰ্টিফিকেট ডিপ্ল'মা প্ৰগ্ৰেমৰ ঠিক সেইদৰে আছে মাষ্টাৰ ডিগ্ৰী 1 বেক পেপাৰ যদি আপোনাৰ এখনত বেক আছে 700 ৰুপিজ বা 700 টকা পে'মেণ্ট কৰিব লাগিব ঠিক সেইদৰে যদি আপোনাৰ দুখনত বেক আছে মাষ্টাৰ ডিগ্ৰীৰ আপোনাৰ 900 টকা পে'মেণ্ট কৰিব লাগিব যদি তিনিখনত আছে আপোনাৰ 1100 বা 101 ৰুপিজ 100 ৰুপিজ অৰ্থাৎ 1100 টকা পে'মেণ্ট কৰিব লাগিব ঠিক সেইদৰে যদি আপোনালোকৰ চাৰিখনত বেক আছে তেতিয়া 1200 টকা পে'মেণ্ট ক্ষমা কৰিব 1300 টকা পে'মেণ্ট কৰিব লাগিব গতিকে এইখিনি আছিল খুব ইম্পৰ্টেণ্ট পইণ্ট গতিকে কথাখিনি মই ক'লোৱেই 1300 টকা পে'মেণ্ট কৰিব লাগিব আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লেভেলত যদি চাৰিখনত বেক আছে 1100 টকা পে'মেণ্ট কৰিব লাগিব আপোনালোকৰ বিশেষকৈ যদি তিনিখনত বেক আছে মাষ্টাৰ ডিগ্ৰী লেভেলৰ যদি 900 টকা পে'মেণ্ট কৰিব লাগিব দুখনত যদি বেক আছে মাষ্টাৰ ডিগ্ৰী লেভেলৰ আৰু 700 টকা পে'মেণ্ট কৰিব লাগিব মাষ্টাৰ ডিগ্ৰী লেভেলত যদি এখনত বেক আছে 1 বেক পেপাৰ ঠিক আছে 1200 টকা পে'মেণ্ট কৰিব লাগিব বেচলাৰ ডিগ্ৰী প্ৰগ্ৰেমত যিখিনি বৰ্তমান বেক আছে তেখেতলোকৰ জনাইছোঁ আপোনালোকৰ যদি চাৰিখনত বেক আছে তেতিয়াহ'লে আপোনালোকে 1200 টকা দিব লাগিব যদি বেচলাৰ ডিগ্ৰী যদি আপোনালোকৰ তিনিখনত বেক আছে 1000 ৰুপিজ দিব লাগিব যদি 800 টকাত আপোনালোকৰ দুখন যদি বেক আছে 800 টকা পে'মেণ্ট কৰিব লাগিব আৰু যদি এখনত আছে আপোনালোকৰ 600 টকা পে'মেণ্ট কৰিব লাগিব এইখিনি আছিল খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন সুন্দৰকৈ আপোনালোকে বেক পে'মেণ্টটো সুন্দৰকৈ কৰি ল'ব পাৰিব মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে লিংকত ক্লিক কৰিলে আপোনালোকে এই বেক পে'মেণ্ট সুন্দৰকৈ ইয়াৰ যোগেদি আবেদন কৰিব পাৰিব খুব কম সময়তে গতিকে মনত ৰাখিব খুব ইম্পৰ্টেণ্ট পইণ্ট আপোনাক জনাবলৈ চেষ্টা কৰিলোঁ গতিকে কথাখিনি নিশ্চয় বুজি পাইছে আকৌ কৈছোঁ যদি কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আপোনালোকৰ যদি ডিগ্ৰী 6 ছেমিষ্টাৰ বা অন্যান্য 4th ছেমিষ্টাৰ যদি বেক আছে বেকটো উঠাবলৈ হ'লে কি কৰিব লাগিব নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব মনত ৰাখিব ফিজ পে'মেণ্ট কৰা কেণ্ডিডেটসকলৰ বাবেহে আপোনালোকৰ এডমিট কাৰ্ড আহিব গতিকে এডমিট কাৰ্ড কোনবোৰ কেণ্ডিডেটৰ বাবে নাহে যিসকল কেণ্ডিডেট যদি আপোনাৰ বেক আছে বেকটো যদি আপোনালোকে পে'মেণ্ট নকৰে বেক পে'মেণ্ট নকৰে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ এডমিট কাৰ্ড পাব্লিছ নহয় সেইটো কথা মনত ৰাখিব যদি আপোনাৰ বেক আছে বেকটো যদি নিমিষতে উঠাব বিচাৰিছে বা আপুনি এই সময়তে উঠাব বিচাৰিছে সুন্দৰকৈ আপোনালোকে
যিখিনি মই মাচুলৰ কথা উল্লেখ কৰি সেই মাচুলখিনি জমা দি সুন্দৰকৈ আপোনালোকে অনলাইন মোডত সুন্দৰকৈ পে'মেণ্ট কৰিব লাগিব। তাৰপাছত আপোনালোকৰ নিৰ্দিষ্ট সময় অনুযায়ী আপোনালোকৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। মনত ৰাখিব। তো এনেকুৱা ধৰণৰ সৰু সৰু আপডেট পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। যদি হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে লিংক ডেছক্ৰিপশ্যনত আছে, সুন্দৰকৈ হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।